নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মই অঞ্জলি বৰুৱা তোমালোকক এই কক্ষালৈ স্বাগতম জনাইছো। আজি আমি ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ চতুৰ্থ অধ্যায় চুম্বকৰ সৈতে খেলুৱা পাঠটি আমি আলোচনা কৰিম। এই পাঠটিৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ কাৰ্যকলাপৰ জৰিয়তে চুম্বকৰ বিভিন্ন ধৰ্ম সম্পৰ্কে আমি আলোচনা কৰিম। আহাচোন আমি এতিয়া চাও এটা কাৰ্যকলাপ। চুম্বকৰ দ্বাৰা কম্পাছ শলাৰ বিক্ষেপণ কেনেদৰে হয় আমি এই পৰীক্ষাটোৰ জৰিয়তে আমি জানিম। তোমালোকে এটা দেখিবলৈ পাইছা কি আছে, এটো হৈছে এটা চুম্বক আৰু এটো এটা হৈছে কি কম্পাছ। এখন টেবুলত কম্পাছ আৰু দণ্ড চুম্বক ৰাখা। এই পৰীক্ষাটোৰ কাৰণে আমি কি কৰিব লাগিব, এখন টেবুলত কম্পাছ আৰু কি ৰাখিব লাগিব, কম্পাছ আৰু দণ্ড চুম্বক লব দিছে। চুম্বকৰ উত্তৰ মেৰুটো কম্পাছৰ উত্তৰ মেৰুৰ ওচৰলৈ আনি শলাৰ গতি নিৰীক্ষণ কৰা। এতিয়া কি কৰিব দিছে চোৱা, চুম্বকৰ উত্তৰ মেৰু আৰু কম্পাছৰ উত্তৰ মেৰুটো ওচৰলৈকে আনি কম্পাছ শলাৰ যিটো গতি সেই গতিটো কি কৰিব দিছে, আমাক নিৰীক্ষণ কৰিব দিছে। ইয়াৰ পিছত চুম্বকৰ দক্ষিণ মেৰুটো কম্পাছৰ উত্তৰ মেৰুৰ ওচৰলৈ আনি শলাৰ অৱস্থান পৰিৱৰ্তন লক্ষ্য কৰা। প্ৰথমতে আমাক কি কৰিব দিছে, চুম্বক আৰু কম্পাছ দুয়োটাৰে উত্তৰ মেৰু দুটা ওচৰত আনিব দিছে। তাৰ পিছত আমাক কি কৰিব দিছে, চুম্বকৰ দক্ষিণ মেৰুটো আৰু কম্পাছৰ উত্তৰ মেৰুটো কি কৰিব দিছে, ওচৰলৈকে আনি আমাক ভালদৰে পৰ্যবেক্ষণ কৰিব দিছে। অৰ্থাৎ আমি কি দেখিবলৈ পাম, আমাক লক্ষ্য কৰিব দিছে। তাৰ পিছত চোৱা যে আমি কি দেখিবলৈ পাম, যেতিয়া আমি চুম্বকৰ উত্তৰ মূৰ আৰু কম্পাছৰ উত্তৰ মূৰটো যেতিয়া আমি ওচৰ চপাই আনিম, তেতিয়া আমি কি দেখিবলৈ পাম, কম্পাছৰ মাজত যিটো এইটো শলাডাল থাকে, এই শলাডাল কি হ'ব, বিক্ষেপিত হ'ব, মানে সামান্য কি কৰিব, লৰচৰ কৰিব। ঠিক একেইদৰে যেতিয়া কি কৰা হয়, চুম্বকৰ উত্তৰ মূৰ আৰু কম্পাছ শলাৰ দক্ষিণ মূৰ ওচৰত অনা হয়, তেতিয়াও কি হ'ব, কম্পাছৰ মাজত থকা সেই চুম্বক শলাটো কি হ'ব, বিক্ষেপিত হ'ব। কম্পাছৰ উত্তৰ মেৰুৰ ওচৰত চুম্বকৰ উত্তৰ মেৰু যেতিয়া আনো, তেতিয়া কি হ'ব চোৱা, শলাটো আঁতৰি যায়, কি হ'ব, বিকৰ্ষণ হ'ব। যিহেতু কি হয়, একে মেৰু উত্তৰ মেৰু যিহেতু সেইকাৰণে শলাটো কি হ'ব, আঁতৰি যাব, মানে সামান্য লৰচৰ হৈ কি হ'ব, শলাডাল আঁতৰি যাব বা বিক্ষেপিত হ'ব বা বিকৰ্ষণ হ'ব। তাৰ পিছত কি কৈছে চোৱা, কম্পাছৰ উত্তৰ মেৰুৰ ওচৰত চুম্বকৰ দক্ষিণ মেৰু যেতিয়া আমি ৰাখিম, এতিয়া শলাটো চুম্বকৰ ফালে কি কৰিব, গতি কৰিব বা আকৰ্ষণ হ'ব। যেতিয়া উত্তৰ মেৰুৰ ওচৰত যেতিয়া আমি দক্ষিণ মেৰু ৰাখিম, তেতিয়াও কম্পাছ শলাডাল বিক্ষেপিত হ'ব, মানে কি হ'ব, কম্পাছৰ উত্তৰ মেৰুৰ ওচৰত যেতিয়া আমি চুম্বকৰ দক্ষিণ মেৰু ৰাখিম, তেতিয়া আমি কি দেখিবলৈ পাম চোৱা, শলাটোৰ চুম্বকৰ ফালে গতি কৰে বা আকৰ্ষণ হ'ব। কি হ'ব, দুয়োটাৰ মাজত কি হ'ব, আকৰ্ষণ হ'ব বুলি আমাক কৈছে। তাৰ পিছত চোৱা যে ক্ৰিয়াকলাপ 3, চুম্বকে অচুম্বকীয় পদাৰ্থৰ মাজেৰে কৰা ক্ৰিয়া। এতিয়া আমাক কি কৈছে, এই পৰীক্ষাটোৰ জৰিয়তে আমাক বুজাব গৈছে যে চুম্বকে অচুম্বকীয় পদাৰ্থৰ মাজেৰে কাৰ্য কৰিব পাৰে নে নোৱাৰে, আমি এই পৰীক্ষাটোৰ সহায়ত জানিম। তোমালোকে দেখিবলৈ পাইছা চিত্ৰত কি কৰিছে, কম্পাছ আৰু দণ্ড চুম্বক লৈছে আৰু মাজত এখন কি লৈছে, ডাঠ কাগজৰ কি দিছে, এখন বেৰ দিছে, তোমালোকে দেখিবলৈ পাইছা। কম্পাছ আৰু দণ্ড চুম্বকৰ মাজত এটা কাগজৰ কাৰ্ড ৰাখি কাৰ্য পুনৰাবৃত্তি কৰা। এতিয়া কি কৰিছে, কম্পাছ আৰু দণ্ড চুম্বকৰ মাজত কাগজৰ কাৰ্ডখন ৰাখি ইয়াৰ আগত যিটো আমি পৰীক্ষা কৰিছিলো, সেই পৰীক্ষাটোকে পুনৰ কৰিব দিছে আমাক। পাতল কাঠ বা প্লাষ্টিকৰ পাতল ফলক ব্যৱহাৰ কৰি পৰ্যবেক্ষণ কৰা। তাৰোপৰি আমাক কি কৈছে, পাতল কাঠ বা আমি প্লাষ্টিক ব্যৱহাৰ কৰিও আমি এই পৰীক্ষাটো কৰিব পাৰো বুলি আমাক কৈছে। আমি দেখিবলৈ পাম যে চুম্বকে কাগজ, প্লাষ্টিক বা কাঠৰ দৰে অচুম্বকীয় পদাৰ্থৰ জৰিয়তেও আকৰ্ষণ বা বিকৰ্ষণ কৰে। আমি কি দেখিবলৈ পাম যে চুম্বকে অচুম্বকীয় পদাৰ্থবিলাকৰ মাজেৰেও কি কৰিব পাৰে, নিজৰ কাৰ্য কৰিব পাৰে, মানে চুম্বকে আকৰ্ষণ আৰু বিকৰ্ষণ কাৰ্য কৰিব পাৰে। ইয়াৰ জৰিয়তে আমি বুজিবলৈ সক্ষম হলো যে চুম্বকে অচুম্বকীয় পদাৰ্থৰ মাজেৰেও কি কৰিব পাৰে, কাৰ্য কৰিব পাৰে। চুম্বকৰ সহায়ত আমাক কিছুমান কি কৰিব আছে, আৰ্হি নিৰ্মাণ কৰিব পাৰো বুলি আমাক
কৈছে চুম্বকৰ সহায়ত আমি কি নিৰ্মাণ কৰিব পাৰো আৰ্হি নিৰ্মাণ কৰিব পাৰো বুলি আমি কৈছে চিত্ৰত তোমালোকে দেখিবলৈ পাইছা এইবিলাক কি হৈছে অশ্বক্ষুৰাকৃতিৰ চুম্বক লৈছে আৰু অশ্বক্ষুৰাকৃতিৰ চুম্বকৰ সহায়ত কিছুমান কি প্ৰস্তুত কৰিছে আৰ্হি বা চানেকি প্ৰস্তুত কৰিছে তোমালোকে দেখিবলৈ পাইছা ইয়াত কি কৰিছে অশ্বক্ষুৰাকৃতিৰ চুম্বকত কি কৰিছে পেপাৰ ক্লিপ কিছুমান লগাই এনেকে শিকলিৰ দৰে এটা আৰ্হি প্ৰস্তুত কৰিছে আৰু ইয়াতে তোমালোকে দেখিবলৈ পাইছা ওপৰত এটা কি বনাইছে গোলাকৃতিৰ দৰে এটা আকৃতি তোমালোকে দেখিবলৈ পাইছা আৰ্হি তৈয়াৰ কৰিবলৈ পেপাৰ ক্লিপ আৰু চুম্বক ব্যৱহাৰ কৰিব পাৰে এতিয়া কি কৈছে তেনে ধৰণৰ আৰ্হি প্ৰস্তুত কৰিবৰ কাৰণে কি লৈছে চুম্বক আৰু পেপাৰ ক্লিপ লৈছে অশ্বক্ষুৰাকৃতিৰ চুম্বকত এটাৰ পিছত এটাকৈ পেপাৰ ক্লিপ সংলগ্ন কৰি শিকলিৰ দৰে আৰ্হি গঠন কৰিব পৰা যায় এতিয়া কি কৈছে অশ্বক্ষুৰাকৃতিৰ চুম্বকত এটাৰ পিছত এটাকৈ পেপাৰ ক্লিপবিলাক এনেকে সজাই আমি কি কৰিব পাৰো বুলি কৈছে শিকলিৰ দৰে আৰ্হি গঠন কৰিব পাৰো তোমালোকে ইয়াতে দেখিবলৈ পাইছা ইয়াতে কি কৰিছে এনেকে শিকলিৰ দৰে কিছুমান আৰ্হি ইয়াতে প্ৰস্তুত কৰিছে কাগজত ফুল এটা আঁকি তাৰ ওপৰত পেপাৰ ক্লিপ ৰাখা আৰু তলত এটা চুম্বক ধৰি এটা চুম্বকীয় ফুলৰ আৰ্হি সৃষ্টি কৰিব পাৰা এতিয়া কি কৈছে কাগজত ফুল এটা আঁকি তাৰ ওপৰত কি কৰিব দিছে পেপাৰ ক্লিপবিলাক ৰাখিব দিছে আৰু তলত চুম্বক এটা ধৰি আমি কি কৰিব পাৰো কাগজৰ ওপৰত এটা ফুল বনাব পাৰো বুলি কৈছে বা ফুলৰ আৰ্হি এটা আমি চুম্বকৰ জৰিয়তে বনাব পাৰো বুলি আমাক কৈছে চুম্বকৰ ব্যৱহাৰ চুম্বক ক'ত ব্যৱহাৰ কৰা হয় চোৱা ঘৰুৱা সামগ্ৰীবিলাকত যন্ত্ৰসমূহত আৰু চিকিৎসা ক্ষেত্ৰতো কি ব্যৱহাৰ কৰা হয় চুম্বক ব্যৱহাৰ কৰা হয় বুলি আমাক কৈছে চোৱা ঘৰুৱা সামগ্ৰী আমি ক'ত ক'ত দেখিবলৈ পাওঁ খেলনা আলমিৰাৰ দৰ্জা পেন্সিলৰ বাকচ ফ্ৰিজ এইবিলাকত আমি কি দেখা পাওঁ বুলি কৈছে চুম্বক দেখিবলৈ পাওঁ বা চুম্বকৰ ব্যৱহাৰ আমি দেখিবলৈ পাওঁ বিভিন্ন ধৰণৰ যন্ত্ৰসমূহ বুলি কৈছে চোৱা বৈদ্যুতিক মটৰত চুম্বক ব্যৱহাৰ কৰে বিজ্ঞানাগাৰৰ বিভিন্ন সঁজুলিবিলাকত চুম্বক ব্যৱহাৰ কৰা হয় মাইক্ৰফোন বা স্পিকাৰ এইবিলাকতো কি ব্যৱহাৰ কৰা হয় বুলি কৈছে চুম্বক ব্যৱহাৰ কৰা হয় চিকিৎসা ক্ষেত্ৰত ক'ত ব্যৱহাৰ কৰা হয় চোৱা MRI মেচিনত কি ব্যৱহাৰ কৰা হয় চুম্বক ব্যৱহাৰ কৰা হয় ইয়াৰ উপৰিও আমি আমাৰ চাৰিওফালে বিভিন্ন ধৰণৰ সামগ্ৰী দেখিবলৈ পাওঁ আৰু সেই সামগ্ৰীবিলাকতো কি পোৱা যায় চুম্বক ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায় চুম্বকৰ সংৰক্ষণ কেনেকে আমি চুম্বকক কি কৰিব লাগে সংৰক্ষণ কৰিব লাগে চোৱা তোমালোকে দেখিবলৈ পাইছা ইয়াতে দ্বন্দ্ব চুম্বক কি কৰিছে একেলগে যেতিয়া তাতোধিক দ্বন্দ্ব চুম্বক ৰখা হয় তেতিয়া সিহঁতৰ মাজত চোৱা এনেকে কি কৰা হয় কাঠ এছটা সিহঁতৰ মাজত দি লোৱা হয় ইয়াতে তোমালোকে দেখিবলৈ পাইছা অশ্বক্ষুৰাকৃতিৰ চুম্বক কি কৰা হয় এনেকে দুইটা মেৰুত কি লগোৱা হয় এটা এনেকে লুৰ পট্টি এটা লগোৱা হয় বুলি কৈছে তাৰপিছত তোমালোকে চোৱা যে হাতুৰিৰে কোবালে বা গৰম বস্তুৰ সংস্পৰ্শত যদি আহে তেতিয়া কি হয় চুম্বকৰ গুণ হেৰুৱাই পেলাই ইয়াতে দেখিবলৈ পাইছা যে মোবাইল টিভি এইবিলাক সামগ্ৰীৰ পৰা সদায় চুম্বক কি কৰিব লাগে আঁতৰত ৰাখিব লাগে এতিয়া আমাক টুকা আকাৰত দিছে চোৱা চুম্বকৰ মেৰুবোৰ বহুদিন মুকলিকৈ ৰাখিব নালাগে চুম্বকত্ব দুৰ্বল হৈ পৰে এতিয়া কি কৈছে চুম্বকৰ মেৰুবিলাক বহু দিনলৈকে মুকলিকৈ ৰাখিব নালাগে নহলে কি হয় চুম্বকত্ব গুণবিলাক হেৰুৱাই পেলাই বুলি কৈছে বা চুম্বকত্ব কি হৈ যায় বুলি কৈছে দুৰ্বল হৈ পৰে বুলি কৈছে দ্বন্দ্ব চুম্বকৰ ক্ষেত্ৰত দুডাল বা ততোধিক চুম্বকৰ বিপৰীত মেৰুবোৰ একে দিশত সমান্তৰালভাৱে ৰাখিব লাগে দ্বন্দ্ব চুম্বকৰ ক্ষেত্ৰত আমাক কি কৰিব দিছে চোৱা যে দুডাল বা ততোধিক চুম্বক যদি আমি একেলগে ৰাখো তেতিয়াহলে সিহঁতৰ বিপৰীত মেৰুবোৰ কি কৰিব দিছে একে দিশত সমান্তৰালভাৱে ৰাখিব দিছে চোৱা কাঠৰ টুকুৰাৰে চুম্বক কেইডাল পৃথক কৰি ৰাখিব লাগে আৰু যেতিয়া আমি বহুকেইটা দ্বন্দ্ব চুম্বক একেলগে ৰাখো তেতিয়া কি কৰিব দিছে দুটা দ্বন্দ্ব চুম্বকৰ মাজত কি দিব দিছে চোৱা কাঠৰ টুকুৰা দিব দিছে মানে কাঠৰ টুকুৰাৰে সেই দুইটা দ্বন্দ্ব চুম্বকক পৃথক কৰি ৰাখিব দিছে দ্বন্দ্ব চুম্বকৰ মূৰবোৰত কোমল লো লগাই থব লাগে আৰু কি কৰিব দিছে আৰু সেই চুম্বক বিলাকৰ মূৰবিলাকত কোমল লো লগাই থব লাগে নহলে কি হব চুম্বকত্ব গুণ হেৰুৱাই পেলাই বুলি আমাক কৈছে
অশ্বক্ষুৰাকৃতিৰ চুম্বকৰ বাবে মেৰুবোৰৰ ওপৰেৰে কোমল লো লগাই ৰাখিব লাগে তোমালোকে চিত্ৰত দেখিবলৈ পাইছিলা যে অশ্বক্ষুৰাকৃতিৰ চুম্বকৰ দুইটা মেৰুৰ ওপৰেৰে কি কৰিব লাগে বুলি কৈছে কোমল লো লগাই ৰাখিব লাগে তাৰ পিছত কৈছে চোৱা চুম্বকবোৰ গৰম কৰিলে হাতুৰিৰে কোবালে বা ওপৰৰ পৰা পৰিলে চুম্বকত্ব গুণ হেৰুৱাই পেলাই এতিয়া কি কৈছে চুম্বক বিলাকক আমি কি কৰিব নালাগে গৰম কৰিব নালাগে আৰু হাতুৰিৰে কোবাব নালাগে আৰু কি কৰিব ওপৰৰ পৰা যদি পৰে তেতিয়া চুম্বকৰ গুণটো হেৰুৱাই পেলাই বুলি কৈছে তাৰ পিছত কৈছে চোৱা ইলেক্ট্ৰনিক ডিভাইচ কম্পিউটাৰ টিভি মোবাইল চুম্বকীয় মাধ্যম কেছেট চিডি আৰু ট্ৰেনজিষ্টৰৰ পৰা আঁতৰাই ৰখা যাতে চুম্বকত্ব হেৰুৱাব নোৱাৰে এতিয়া কি কৰিব দিছে এই ইলেক্ট্ৰনিক ডিভাইচ বিলাকৰ পৰা সদায় চুম্বক আঁতৰত ৰাখিব লাগে নহলে চুম্বকে চুম্বকত্ব গুণ কি কৰে হেৰুৱাই পেলাই বুলি আমাক কৈছে তাৰ পিছত চোৱা আমাক কিছুমান জানিবলগীয়া কথা দিছে ডেবিট বা ক্ৰেডিট কাৰ্ডত কিছুমান বিশেষ ৰেখা অংকন কৰা থাকে এতিয়া কি কৈছে যে ডেবিট বা ক্ৰেডিট কাৰ্ড বিলাকত কিছুমান কি দেখিছে তোমালোকে চিত্ৰত দেখিবলৈ পাইছা এইবিলাক হৈছে ডেবিট বা ক্ৰেডিট কাৰ্ড আৰু এইবিলাকত কি দেখা পোৱা যায় বুলি কৈছে কিছুমান বিশেষ ৰেখা কি কৰা থাকে বুলি কৈছে অংকন কৰা থাকে বুলি কৈছে তোমালোকে দেখিবলৈ পাইছা এনে ধৰণৰ ৰেখাবিলাক কি কৰা হয় অংকন কৰা থাকে বুলি আমাক কৈছে এইবোৰ কি ৰেখা বুলি কৈছে চোৱা এইবোৰ চুম্বকীয় ৰেখা তোমালোকে যিবিলাক এনেকে কলা আঁচযুক্ত ৰেখা দেখিবলৈ পাইছা এইবিলাক কি ৰেখা বুলি কৈছে চুম্বকীয় ৰেখা বুলি কৈছে শাৰীবোৰত বহুত তথ্য থাকে আৰু এই চুম্বকীয় ৰেখা বা এই চুম্বকীয় শাৰীবোৰত বিভিন্ন তথ্য সন্নিবিষ্ট কৰা থাকে বুলি আমাক কৈছে এতিয়া আমি মূল্যায়নলৈকে আগবাঢ়িছো মোৰ প্ৰথমটো প্ৰশ্ন হৈছে মাইক্ৰফোন স্পিকাৰ আদিত ডেছ ব্যৱহৃত হয় মাইক্ৰফোন স্পিকাৰ আদিত কি ব্যৱহাৰ হয় চুম্বক ব্যৱহৃত হয় নেক্সট প্ৰশ্নলৈকে আহিছো চুম্বকে অচুম্বকীয় পদাৰ্থৰ মাজেৰে ক্ৰিয়া কৰিব পাৰে নে পাৰে নোৱাৰে এতিয়া আমি কি পঢ়িছিলো আমি এটা ক্ৰিয়াকলাপ কৰিছিলো আৰু সেই ক্ৰিয়াকলাপৰ জৰিয়তে আমি বুজিবলৈ সক্ষম হৈছিলো যে চুম্বকে অচুম্বকীয় পদাৰ্থৰ মাজেৰেও কি কৰিব পাৰে ক্ৰিয়া কৰিব পাৰে উত্তৰটো কি হ'ব এ নম্বৰ অপচনটো শুদ্ধ হ'ব তাৰ পিছত চোৱা চুম্বক গৰম কৰিলে হাতুৰিৰে কোবালে বা ওপৰৰ পৰা পৰিলে চুম্বকত্ব গুণ হেৰাই যায় শুদ্ধ অশুদ্ধ এতিয়া আমাক এই উক্তিটো শুদ্ধ নে অশুদ্ধ আমাক সুধিছে কি কৈছে যে চুম্বক গৰম কৰিলে হাতুৰিৰে কোবালে বা ওপৰৰ পৰা চুম্বক এটা পৰিলে কি হয় বুলি কৈছে চুম্বকত্ব গুণ হেৰাই যায় বুলি আমাক কৈছে এতিয়া শুদ্ধ নে অশুদ্ধ বাৰু এইটো আমি জানো যে চুম্বক গৰম কৰিলে বা কোবালে বা ওপৰৰ পৰা পৰিলে চুম্বকত্ব গুণ হেৰাই যায় উক্তিটো কি হ'ব শুদ্ধ হ'ব আজি তোমালোকক মই যিখিনি বুজালো নিশ্চয় তোমালোকে বুজিবলৈ সক্ষম হৈছা তোমালোকে এইবোৰ ঘৰত ভালদৰে অধ্যয়ন কৰিবা আজিলৈ আহিছো ধন্যবাদ